চোন বৰ পানী পেলাগিছে। এই ককা, মই আপোনাক পানী দিব নোৱাৰো দেই। আপোনাক যদি মই পানী দি দিওঁ তেতিয়াহ'লে মই গা ধুবই নোৱাৰিম। বহুত দিন হ'ল মই গা ধোৱাই নাই। সেইকাৰণে ইমান গৰমত গা নোধোৱাকৈ থাকিব নোৱাৰি কষ্ট কৰি বহুত দূৰৰ পৰা পানী লৈ আনিছোঁ 2 বাল্টিন। এইখিনি মোকে লাগিব গা ধুবলৈ। মই আপোনাক দিব নোৱাৰো দেই। তুমিও চাগে বহুত দূৰৰ পৰা কষ্ট কৰিয়ে পানী আনিছা, মই বুজি পাইছোঁ। সেইকাৰণে মই আৰু তোমালোকক পানী খুজি খুজি আমনি নকৰোঁ। যোৱা যোৱা, ঘৰলৈ যোৱা। মই আৰু তোমালোকক পানী নোখোজোঁ। এই ককা, মই আনৰ দৰে নহয়। মই ইমান দূৰৰ পৰা কষ্ট কৰি পানী আনিছিলোঁ হয়, কিন্তু বাটতে যদি কোনোবা পানী পিয়াহত যদি থাকে, মই পানী অকণমানো কেনেকৈ নিদিয়াকৈ থাকোঁ। মই ঘৰলৈহে লৈ গৈছিলোঁ। তাৰে অকণমান পানী খালে মোৰ এই কলহৰ পানী শেষ হৈ নাযায়। দিয়া দিয়া, পানী অকণমান দিয়া। মোৰ শৰীৰত পানী অকণমানো নাই। পানী অকণমান খালেহে মোৰ শৰীৰৰ পুনৰ আত্মাটো ঘূৰাই আহিব। দিয়া দিয়া। পানী খোৱাৰ পাছতে এনেকুৱা লাগিছে যেন মোৰ জীৱটো পুনৰ ঘূৰি আহিলে মোৰ শৰীৰলৈ। ঠিক আছে ককা, মই এতিয়া ঘৰলৈ যাওঁ। আৰু আপুনিও ইমান গৰমত ইমান ৰ'দত ঘৰৰ পৰা ওলাই আহি অনাই বনাই ঘূৰি নুফুৰিব, কাৰণ পানী পিয়াহ লাগিলে পানী দিয়া মানুহৰ কিন্তু অভাৱ। বুজি পাইছে নহয়? পানী দিয়াৰ বাবে মইনো তোমাক কি দিম? মোৰ হাতত একো বস্তুৱে নাই দিব কাৰণে। এই গছৰ গুটিকেইটাৰ বাহিৰে মোৰ হাতত দিবলৈ একো বস্তুৱে নাই। লোৱা, এই গছৰ গুটিকেইটা লোৱাচোন। এইকেইটাই মই তোমাক উপহাৰ দিছোঁ বুলি ভাবিবা। গছৰ গুটি? পিছে ককা, মইনো গছৰ গুটি কি কৰিম? নালাগে মোক, আপোনাৰ লগতে থাকক। আৰু মই এতিয়া ঘৰলৈ যাওঁ, পলম হ'ব নহ'লে। লৈ যোৱা মাজনী। এই গছৰ গুটিকেইটাক সাধাৰণ গছৰ গুটি বুলি নাভাবিবা। তোমাৰ জীৱনৰ অতি প্ৰয়োজনীয় বস্তুকেইটা পূৰ কৰিবৰ কাৰণে এই গছৰ গুটিকেইটাই তোমাক বহুত সহায় কৰিব। লৈ যোৱা। ককা, যদি আপুনি সঁচাকৈ কৈছে এই গছৰ গুটিকেইটাই মোৰ প্ৰয়োজনীয় বস্তু পূৰ কৰিব, তেনেহ'লে মই এই গছৰ গুটিকেইটাৰ পৰা এনেকুৱা এটা বস্তু বিচাৰিম যি বস্তুৰ দ্বাৰা গাঁৱৰ মানুহক মই গৰমৰ পৰা ৰক্ষা কৰাব পাৰোঁ। লৈ যোৱা। সঁচা মনে বিচাৰিলে তুমি সকলো বস্তুৱে পাবা। গছৰ গুটিকেইটা ধুনীয়াকৈ ইয়াতে ৰুই থৈছোঁ। নিশ্চয় বাবাই ডাঙৰ গছৰ গুটিয়েই দিছে। এইখিনি ঠাইত যদি ডাঙৰ গছ এজোপা হয় তেতিয়া আমাৰেই ভাল হ'ব। মাজে সময়ে আমি গৰমত থাকিব